দুইটা সমষ্টিতে পুঁজি বিতৰণ সম্পূৰ্ণ হ'ল। এতিয়া বিনাকান্দি থাকিব। কোনোবা এটা দিনত আমি বিনাকান্দিটো এই পুঁজি বিতৰণ কৰিম। সেইটো কেনেকৈ জানিলে? জাজে ক'লে নেকি তেওঁলোকক দুৰ্বল বুলি? তেওঁলোকে ক'ৰ পৰা পঢ়িলে? ক'ৰ পৰা? ভিতৰত কয়ে লিখা আছে নে খয়ে লিখা আছে তেওঁলোকে দেখিলে ক'ৰ পৰা? আৰু জাজজনে তেওঁলোকক ক'লে নেকি দুৰ্বল বুলি? এতিয়া জাজেহে ক'ব। এতিয়া আপুনি মই কেনেকৈ ক'ম? তাৰমানে বিৰোধীৰ যে কোনো জ্ঞান গভীৰতা নাই, আপোনাৰ প্ৰশ্নটোৱে প্ৰমাণ কৰিছেনে নাই? গতিকে এই ধৰণৰ প্ৰশ্ন আদালতৰ যিটো কাম সেইটো বিৰোধীয়ে কেনেকৈ কৰিব? স্যার সেইটো তেওঁলোকৰ কথা। স্যার আপোনাক চ্যালেঞ্জ দিছে অখিল গগৈয়ে, তাত গৈ আপোনাক ইলেকশ্যন খেলিব লাগে, নহ'লে পিজুচ হাজৰিকা নহ'লে জিলা সভাপতি। অখিল গগৈ কোন? অখিল গগৈ আমাক চেলেঞ্জ দিবৰ কাৰণে অখিল গগৈ কোন? তেওঁৰ পৰিচয়টো দিয়কচোন। তেওঁৰ কেইজন বিধায়ক আছে, কিমান ডাঙৰ দল, তেওঁ কি কি অসমত কৰিলে আজিলৈকে, এটা লিষ্ট এটা দিয়ক মোক। গতিকে তেওঁৰ কথা সুধিলে তেওঁতো বিভিন্ন সময়ত বিভিন্ন কথা কয়। আজি কংগ্ৰেছক গালি পাৰে, কালি ভাল কয়, পৰহি বেয়া কৰে। গতিকে তেওঁৰ কথাত মই কিয় উত্তৰ দিব লাগে? কংগ্ৰেছে ক'বলৈ আৰম্ভ কৰিছে যে অসমতো ইলেকশ্যন আহি আছে, অসমত তেওঁলোকে বিজেপিয়ে ভোট চোৰ আৰু ইভিএমত জালিয়াতি কৰিব। নকৰিলে হ'ল ন? নকৰিলে হ'ল নহয়, তেওঁলোকে চাই থাকিলে হ'ল। তেওঁলোকৰ BLA আছে, অসমত তেওঁলোকৰ লাখ লাখ কাৰ্যকৰ্তা আছে, ইমান ডাঙৰ দল, তেওঁলোক থাকোঁতে কোনে ভোট চুৰি কৰিব পাৰিব? স্যাৰ কালি বদৰুদ্দিন তেওঁলোকতো অসমৰ সকলো ঘৰে ঘৰে নাই জানো? তেওঁলোক এটা ইমান ডাঙৰ ৰাজনৈতিক দল, তেওঁলোক থাকোঁতে কেনেকৈ কোনে ভোট চুৰি কৰিব পাৰিব? গণ্ডগোল হৈ যাব। বদৰুদ্দিন আজমলে এটা কথা কৈছিল স্যাৰ, যে লুৰিণজ্যোতি আৰু অখিল গগৈ আহিব লাগে, আমাৰ বিৰোধী শক্তি বাঢ়িব লাগে। তেওঁ এতিয়া ৱাক অভাৰ দিলে নেকি? এটা কথা কৈ আছোঁ কি, আপোনালোকে মোক এজনে সুধিব বদৰুদ্দিনে এইটো কৈছে, এজনে ক'ব অখিলে এইটো কৈছে, এজনে কৈছে কংগ্ৰেছে এইটো কৈছে। তাৰমানে মই গোটেই ৰাতি কাম বাদ দি ৰীল চাই থাকিব লাগিব কোনে কি কৈছে। ৰীল চাই থকাটো মোৰ কাম হ'ব পাৰে জানো? কথাটো কি কৈছে যে আপুনি যেতিয়া মোক এই প্ৰশ্নবিলাক কৰে, প্ৰথম মই এতিয়া ৰাস্তাত যাওঁতে ফেচবুক আৰু ইনষ্টা চাই যাব লাগিব, নহ'লেতো মই বুজি নাপাম এইবিলাক কোনে কি কৈছে। গতিকে যিখিনি কথা ৰাজহুৱাভাৱে কোনেও শুনা নাই, দেখা নাই, বাতৰি কাকতো উলিওৱা নাই, টিভিটো হেডলাইন হোৱা নাই, তেনেকুৱা কিমান কথা মনত ৰাখিব? প্ৰধানমন্ত্ৰীগৰাকী 20 তাৰিখে আহিব আৰু আমাৰ যিটো এয়াৰপৰ্টত এই মুকলি কৰিব, তেওঁ ইতিমধ্যে বহুত ধুনীয়া হৈছে বুলি ইণ্টাৰভিউ দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত আপুনি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব 20 তাৰিখে গুৱাহাটীত নতুন টাৰ্মিনেল উদ্বোধন কৰিব আৰু পিছদিনাখন তেওঁ নামৰূপত গৈ নামৰূপৰ সাৰ কাৰখানা উদ্বোধন কৰিব, আধাৰশিলা কৰিব। প্ৰধানমন্ত্ৰী বিজেপিৰ কাৰ্যালয়টো আহিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমি যি শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ তাতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গৈ শ্বহীদসকলক শ্ৰদ্ধা জনাব। এটা দীঘলীয়া কাৰ্যসূচী আছে, 2 এদিনতে গোটেই কাৰ্যসূচীখিনি আহি পাব। তেতিয়া আমি সাংবাদিকসকলৰ জৰিয়তে ৰাইজৰ লগত শ্বেয়াৰ কৰিম। বহুত বেছি ধুনীয়া, মানে ধুনীয়া নহয়, বেছি ধুনীয়া। ধুনীয়া বুলি ক'লেতো এটা জেনেৰেল বুজা যায়। এই যিটো বিমান বন্দৰ বা টাৰ্মিনেল হৈছে এইটো বাঁহেদি নিৰ্মাণ কৰা হৈছে, কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে আৰু বহুত বেছি ধুনীয়া। অকল ধুনীয়া বুলি ক'লে ভুল হ'ব। স্যার হোজাই জিলাৰ কবিৰ আশ্ৰমৰ মাটি নাছিৰ আৰু হামিদে আপোনাক অকুপাই কৰি আছে, আৰু এখন কি নাম? নাছিৰ আৰু হামিদে। ধৰি ল'ম দিয়ক দুইটাকে। আমাৰ কামটো প্ৰায় সম্পূৰ্ণ হৈ গৈছে, আমাৰতো একো বাকী নাই। আমাৰ বাছ 102-3টা সমষ্টিত আমি ভালকৈ কণ্টেষ্ট কৰিম। কেণ্ডিডেটো মোটামুটি আমাৰ ৰেডি হৈ আছে, কামো ৰেডি হৈ আছে, এলায়েন্সো আমাৰ ৰেডি হৈ আছে। আমাৰ বিশেষ একো অসুবিধা নাই। কালি আমাৰ পূৰা পাব, নৱপ্ৰজন্মই পাব, মহিলাই পাব। আগতকৈ নৱপ্ৰজন্ম আৰু মহিলা দুইটাৰে সংখ্যা বাঢ়িব। এতিয়ালৈকে AGPৰ লগত কথা হোৱা নাই,
কিন্তু বিজেপিয়েতো প্ৰস্তুতি চলাই আছে, কিন্তু কথা পাতিব লাগিব। সমষ্টিৰ নামটো এতিয়া মই ল'ব খোজা নাই। ছাৰ গৌৰৱ গগৈ ৰিংটো কেতিয়া আপুনি সোনকালে হৈ যাব, এতিয়া সোনকালে হৈ যাব। আজি এটা বিশেষ কথাৰ কাৰণে ৰখি আছিলোঁ, হৈ গ'ল যেতিয়া এতিয়া এনি ডে যিকোনো মুহূৰ্ততে হৈ যাব। ছাৰ লাষ্ট এটা বিহাৰৰ মুখ্যমন্ত্ৰীয়ে কালি দেখা গৈছে এটা নিযুক্তিৰ সময়ত এজন মাইকী মানুহ হিজাপটো এনেকৈ টানি দিছিলে, সেইটো গোটেই দেশতে বিকৃত পেলাই। এতিয়া ঘটনাটো হ'ল যে বিহাৰৰ মুখ্যমন্ত্ৰীৰ বয়স হৈছে 80 বছৰ, এজন জ্যেষ্ঠ ব্যক্তি। তেওঁ যদি হিজাপখনতহে চুইছে, সেইটো মই নাভাবোঁ যে সেইটো আমি বহুত বেছি নিগেটিভলি ল'ব লাগে। এজন দেউতাক বা এজন ককাক বুলিয়ে ভাবিব লাগে, কাৰণ নীতিশ কুমাৰৰ যথেষ্ট বয়স। ডেকা ল'ৰাই কিবা এটা কৰিলে বেলেগ কথা আছিল, তেওঁৰ বয়সেই ইমান। গতিকে এইটো সৰু ভণ্টি, সৰু ছোৱালী, নিজৰ ছোৱালী বুলি কৰিব পাৰে, কিন্তু তথাপিতো ধৰ্মীয় কথা বতৰাত কেনেকৈ কি কৰিব লাগে নিয়মবিলাক নিশ্চয় তেখেতে জানে। তাৰ ওপৰত মোৰ আৰু কমেণ্ট দিবলগীয়া একো নাই। হা, মই শিলাদিত্য দেৱৰ কথাটো চিন্তা কৰিম, কিন্তু আপুনি ক'ত টিকট পাব এইটো মোৰ বেছি চিন্তা হৈ আছে। ছাৰ এটা লাষ্ট ছাৰ হিন্দীত এটা প্ৰশ্ন আছে। বাংলাদেশত ছাৰ ইতিমধ্যে চলি আছে, এটা ডাঙৰ পোল চলি আছে যে ভাৰতবৰ্ষৰ নৰ্থ ইষ্টখন তেওঁলোকে কেপচাৰ কৰিবলৈ CPM তেওঁলোকৰ যি ৰাজনৈতিক দলকে চলি আছে, এইটো ছাৰ আপোনাৰ बांग्लादेश में थोड़ा लास्ट 1 सालों से ये चर्चा बार बार हो रहा है कि नॉर्थ ईस्ट को भारत से अलग करके बांग्लादेश का साथ शामिल करने का बात बार बार आ रहा है। लेकिन भारत आप जानते हैं, भारत एक बहुत बड़ा देश है, न्यूक्लियर नेशन है, 4th लार्जेस्ट इकोनॉमी इन द वर्ल्ड। सो भारत को बांग्लादेश कैसे ये कर पाएगा, ये तो सोचना भी गलत है। लेकिन बांग्लादेश का लोगों का सोच खराब है, हम लोग उनको बहुत ज़्यादा मदद करना नहीं चाहिए, और ये लोगों को भी ये सिखा देना चाहिए कि भारत का ऊपर ऐसा सब व्यवहार करने से हम लोग चुप नहीं रहेंगे। सर स्थानीय मैदान में कांग्रेस का नेतृत्व ने बोला है कि मोदी तेरी कबर खोदेंगे, इसको लेकर सर देखिए, ये अभद्र व्यवहार है। कांग्रेस का लोग अपने उनका नेता और उनका जो सिपाही है, ये लोग गरिमा का बाहर जाके बात करते हैं। बीजेपी गरिमा से बाहर नहीं जाते हैं, लेकिन ये लोग बार बार गरिमा से बाहर जाते हैं। मेरा लगता है कि राहुल गांधी, प्रियंका गांधी देश का सामने माफ़ी मांगना चाहिए। इसलिए किसी का कोई ये कबर खानेगे ऐसा